নমস্কাৰ, মই তপন মহন্ত উত্তৰ আপোনালোক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ ভাৰত সেইটো বেহাৰবাৰী দাদাটোৰ লগত আপোনালোকৰ ইয়াতে যদি কাষ্টমাৰে গাড়ী লয় কি সুবিধা পাব? ফাইনেন্স ক'ৰ কাৰণে হ'ব? অল অভাৰ ইণ্ডিয়া সকলোৱে অকল অসমৰ কাৰণে হ'ব কাৰণে বেলেগ শুনিলে আপোনালোকে যদি আপোনালোকে ভাবি আছে ছেকেণ্ড হেণ্ড গাড়ী এখন লাগে বুলি তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ কৰিব পাৰে। দাদাই একদম কমচে কম বাজেটত আপোনাক গাড়ী পাব। কি কথা যে বলক এতিয়া আৰম্ভ কৰোঁ। দাদা প্ৰথমটো কোনখনৰ পৰা আৰম্ভ কৰোঁ? থাৰখনৰ পৰা আৰম্ভ কৰি থাৰ আছে এখন কেতিয়াৰ থাৰ দাদা? 2021 কিমান দাম ৰাখিছে? হয়, কিমান ক'লে দামটো? হয়, মই গাড়ীখন এবাৰ দেখাই দিছোঁ। 13 লাখ টকাত ডিজেল নে পেট্ৰল দাদা? পেট্ৰলত আছে। মই গাড়ীখনৰ এবাৰ ভিতৰটো দেখাই দিছোঁ। খোলা আছে, এয়া চাই লওক। গাড়ীখন খুব ধুনীয়া হৈ আছে, কৰিবলগীয়া একো নাই। যি আছে দাদাসকলে ক'লি ৰেডি কৰি থৈ দিছে। মই পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছোঁ। এয়া চাই লওক, মানে টায়াৰ ইউজে কৰা নাই নে কি কথা? অৰুণাচল নাম্বাৰ প্লেট আছে ন? নেক্সট এখন আছে ব্ৰিজাৰ। কেতিয়াৰ ব্ৰিজাৰ দা? 2020 হয়, ZXi প্লাছ। হয়, এইখন আপোনাৰ 54 মান চলিছে। হয়, টপ মডেল গাড়ী। হয়, এইখনৰ আপোনাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 850। এইখনৰ অন টেবল নেগোচিয়েবল 8,50,000 টকা। আৰু যদি আপোনালোকে আহে ডিছকাউণ্ট হৈ যাব দা? ডিছকাউণ্ট হৈ যাব, ফাইনেন্সো হৈ যাব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, সোনকালে আহক, দাদাক লগ ধৰক। নেক্সট এখন ভেনু আছে ডিজেলত। হয়, মডেল হয়, হয়, এইখনৰ আপোনাৰ আস্কিং প্ৰাইচ আছে 830। এইখনৰ অন টেবল নেগোচিয়েবল হৈ যাব। হয়, 53 মান চলিছে এইখনৰ। 53,000 কিলোমিটাৰ চলি আছে। 8,30,000 টকা নে কি কয়? এয়া চাই লওক, ভিতৰটো মই দেখাই দিছোঁ। ভিতৰটো খুব ধুনীয়া হৈ আছে। এনেকুৱা দাদা ইয়াতেতো কোনো মানে আপোনালোকৰ মিটাৰ টেম্পাৰিং কোনো চিষ্টেম নাই? যি আছে জেনুইন হয়। আৰু যদি এক্সচেঞ্জ কৰি ল'ব বিচাৰে এক্সচেঞ্জ ল'ব পাৰিব নাই? নিশ্চয় নিশ্চয়। নেক্সট আৰু এখন আছে আপোনাৰ মহিন্দ্ৰাৰ। এখন কি হয়? এইখন XUV 300 হয়, মডেল হয়। হয়, এইখন 53 মান চলিছে। এইখনৰ হয়, আস্কিং প্ৰাইচ আছে আপোনাৰ 6 লাখ চলিছে। 6 লাখ টকাত যদি আপোনালোকে মহিন্দ্ৰাৰ এখন কি কয় এখন XUV 300 ল'ব বিচাৰে তেতিয়াহ'লে এখন চাব পাৰে। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। এয়া চাই লওক, গাড়ীখন খুব ধুনীয়া হৈছে, ফুল আপোনাৰ অৰিজিনেল পেইণ্ট। ফুল অৰিজিনেল পেইণ্টত আছে। নেক্সট দাদা এখন আছে ইনোভা। এখন কেতিয়াৰ ইনোভা? এইখন ইনোভা ক্ৰিষ্টা অট'মেটিক 2019 হয়। হয়, এইখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 18 লাখ। এইখনৰ অন টেবল নেগোচিয়েবল হৈ যাব। আচ্ছা, মানে ফাইনেন্স হৈ যাব দাদা? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব, ডিছকাউণ্টো কৰাই দিব। মই ভিতৰটো এবাৰ দেখাই দিছোঁ। গাড়ীখনৰ খোলা আছে নেকি দাদা? খোলা আছে। এয়া চাই লওক, ভিতৰটো অট'মেটিকত আছে নেকি? এখন অট'মেটিকত আছে। এইখন কিমান ক'লে দাদা এখনৰ দাম? 18 লাখ আছে। 18 লাখ টকাত যদি আপুনি এখন ইনোভা ল'ম বুলি ভাবে তেতিয়াহ'লে এখন চাব পাৰে। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। এয়া চাই লওক, গাড়ীখন খুব ধুনীয়া হৈ আছে। আৰু আপোনালোকে নিজে আহি চালে আৰু বেছি ভাল লাগিব নে কি কয়? নেক্সট এখন টেষ্ট ড্ৰাইভ ল'ব লাগে। হয় দাদা, টেষ্ট ড্ৰাইভ ল'লে টেষ্ট ড্ৰাইভ কৰিলে পইচা দিব লাগিব নেকি? পইচা দিব নালাগে, খালি আপোনালোকে আহিলে হ'ল। নেক্সট এখন আছে বেলুনো। বেলিনো এইখন 2019 মডেল হয়। হয়, হয়, এইখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5 লাখ। 5 লাখ টকাত ডিজেল নে পেট্ৰল দাদা? এখন পেট্ৰল। পেট্ৰল গাড়ী। মই ভিতৰটো এবাৰ দেখাই দিছোঁ। এয়া চাই লওক, 5 লাখ টকীয়া গাড়ী এখন। 5 লাখ টকাত বেলুনো পাব লাগিলে অলপ বিচাৰিবই লাগিব নে কি কথা? ভাল কণ্ডিশ্যনত। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। গাড়ীখন খুব ধুনীয়া হৈ আছে। এয়া চাই লওক, তেজপুৰ নাম্বাৰ প্লেট আছে দাদা। নেক্সট এখন আছে ৱেগনাৰ। কেতিয়াৰ ৱেগনাৰ এখন? এইখন ৱেগনাৰ 2020 হয়। হয়, এইখন আপোনাৰ অনলি 18,000 চলিছে। হয়, XI 1.2। হয়, এইখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 480। এইখনৰ অন টেবল নেগোচিয়েবল 4,80,000 টকা। যদি আপোনালোকে আহে আৰু কিবা এটা ডিছকাউণ্ট কৰাই দিব নে কি কথা? এয়া চাই লওক, মই গাড়ীখন আগৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। নেক্সট আৰু এখন ৱেগনাৰ আছে দাদা। কেতিয়াৰ ৱেগনাৰ? আপোনাৰ সেম কালাৰতে হয়, আছে। এইখন আপোনাৰ 22 মানৰ মডেল হ'ব। হয়, এইখন আপোনাৰ 50 আশে-পাশে আছে। হয়, হয়, এইখন আপোনাৰ 530 আছে আস্কিং প্ৰাইচ। এইখনৰ অন টেবল নেগোচিয়েবল হৈ যাব। 5,30,000 টকা। এয়া চাই লওক, মই ভিতৰটো এবাৰ দেখাই দিছোঁ। ভিতৰটো খুব ধুনীয়া হৈ আছে। দাদা আপোনালোকে গাড়ীবিলাক ক'ৰ পৰা আনে এইবিলাক? এইবোৰ আমাৰ মেক্সিমাম এক্সচেঞ্জৰ গাড়ী আছে। হয়, এক্সচেঞ্জৰ গাড়ী। আচ্ছা, আপোনালোকৰ ইয়াতে যদি কোনোবাই গাড়ী এখন এক্সচেঞ্জ কৰি ল'ব বিচাৰে কিমান দিনৰ ভিতৰত দিব আপুনি নেক্সট গাড়ীখন? নেক্সট গাড়ী আপোনাৰ লগে পাব, কিন্তু ফাইনেন্স কৰিলে আপোনাৰ 2-3 দিন লাগিব। আচ্ছা, ফাইনেন্স কৰা সময়খিনি লাগিব। নেক্সট এখন আছে টাটাৰ। নেক্সন হয়। হয়, নেক্সন। কিমান দাম ৰাখিছে এখনত? 17 হয় এইখন। হয়, আস্কিং প্ৰাইচ আছে আপোনাৰ 7 লাখ। হয়,
7 লাখ টকাত এয়া চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছোঁ গাড়ীখনৰ ভিতৰটো খুব ধুনীয়া আছে LED লাগি আছে আজিকালি দাদা গাড়ীবিলাকত চব LED লাগি আহে নে কি কয় এয়া চাই লওক মই আগৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছোঁ এয়া চাওক গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈ আছে নেক্সট চাম আমি আৰু এখন দাদা আছে বেলুনো নেকি এখন হয় কেতিয়াৰ মডেল কাষ্টমাৰৰ কাৰণে এখন হয় এইখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 550 হয় 2019 ৰ হয় ডেটা হয় হয় এখন 33000 মান চলিছে হয় এ চাই লওক দাদাৰ তাত বহুত গাড়ী আছে এখন দুখন নহয় গতিকে দাদা এখনকৈ এতিয়া খুলি নেদেখক দাদা বেয়া নাপায় যদি আপুনি দামবিলাক কৈ যাওক তেতিয়া আমাৰ বেছি ভাল লাগিব নেক্সট এখন বেলুনো কেতিয়াৰ বেলুনো দাদা 16 ৰ হয় আলফা মডেল হয় 71 চলিছে আপোনাৰ 70000 মান হয় এখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 490 এখনৰ অন্তত নিগোচিয়েট হৈ যাব হয় 4,90,000 টকা নেক্সট এখন আছে স্কৰপিঅ কেতিয়া স্কৰপিঅ দাদা এখন S7 হয় হয়। S7 মডিফাই কৰা আছে হয়। 2019 ৰ হয় হয় এখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 970 এখনৰ অন্তত নিগোচিয়েট হৈ যাব মই খোলা আছে যদি গাড়ীখন এবাৰ দেখাই দিছোঁ এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই যি আছে চব কিছু কৰি দাদাসকলে ৰেডি কৰি থৈ দিছে নে কি কৰে দাদা নেক্সট চাম আমি এখন আৰ্টিকা হয়, হয়। 24 ৰ আপোনাৰ হয়। ছেপ্টেম্বৰ মাহৰ গাড়ী হয় 5 মান্থ পুৰণি হয় এখন আপোনাৰ 7000 চলিছে অনলি হয় গাড়ী অৰিজিনাল পেণ্টতে আছে হয়। এখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 980 এখনৰ অনটেবল নিগোচিয়েট আচ্ছা নেক্সট আছে এখন আপোনাৰ ডিজাৰ কেতিয়াৰ ডিজাৰ দাদা এখন ডিজাৰ এখন 2017 ৰ হয় হয় এইখন আপোনাৰ গেলেক্সি প্লাছ টপ মডেল হয় হয় এখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 580 এখনৰ অনটেবল নিগোচিয়েট হ'ব 5,80,000 টকাত যদি আপোনাক এখন ডিজাৰ লাগে এখন চাব পাৰে চাওক গাড়ীখন খুব ধুনীয়া আছে ভিতৰটো কৰিবলগীয়া একো নাই নিজে আছে চব কিছু কৰি দাদাসকলে ৰেডি কৰিছে নে কি কথা নেক্সট আৰু এখন আছে বেলুনো কেতিয়া দাদা এখন নেক্সট বেলেনো এখন 17 ৰ হয় হয়। ডেটা ভেৰিয়েন্ট হয় এইখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 450 এখনৰ অনটেবল নিগোচিয়েট হৈ যাব 4,50,000 টকাত যদি চাব বিচাৰে বেলুনো এটা এখন নহয় দাদাৰ তাত বহুত বেলুনো আছে আপোনালোকে চাব পাৰে এয়া চাওক ভিতৰটো মই দেখাই দিছোঁ আৰু সম্ভৱো নহয় ইমান গাড়ী গোটেই গাড়ীৰ মই ভিতৰটো দেখাব নোৱাৰোঁ বাৰু নেক্সট এখন ভেনু আছে হয় হয় এখন কেতিয়াৰ ভেনৰ দাদা এইখন 2019 ৰ হয় হয়। টপ মডেল সানৰুফ আছে এইখনৰ হয় এইখনৰ আপোনাৰ 56 মান চলিছে এইখন হয় হয় আস্কিং প্ৰাইচ আছে আপোনাৰ এইখনৰ 730 এইখনৰ অনটেবল নিগোচিয়েট হৈ মাত্ৰ 56,000 চলিছে নে কি কয় হয়, হয়। এয়া চাই লওক ভিতৰটো খুব ধুনীয়া হৈছে মই বাহিৰৰ পৰাই দেখাই দিছোঁ ব্লেক কালাৰ নে কি কয় দাদা এইখন ফৰেষ্ট গ্ৰীণ হয় 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 ফৰ্ডেজ গ্ৰীণ এয়া চাওক গাড়ীখন খুব ধুনীয়া হৈ আছে নেক্সট দাদা আৰু এখন আছে এখন এইখন ব্ৰেজা আপোনাৰ 2021 ৰ হয় হয়, হয়। এইখন 23,000 চলিছে অনলি হয় এইখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 830 এইখনৰ অনটেবল নিগোচিয়েট হৈ যাব 8,30,000 টকা আৰু যদি আপোনালোকে নিজে আহে দাদাৰ ওচৰত তেতিয়াহ'লে দাদাই কিবা এটা ডিছকাউণ্ট কৰাই দিব নে কি দাদা ৱাৰেণ্টিও পাব হয় হয় পাব আচ্ছা ৱাৰেণ্টিও পাই যাব মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক গাড়ীখন মানে কি সেইটো কাৰণে দেখাইছোঁ গাড়ীখন খুব ধুনীয়া হৈ আছে আৰু চিট কভাৰবিলাক খুব ধুনীয়াকৈ লগোৱা আছে গাড়ী 23 চলিছে মাত্ৰ 23,000 কিলোমিটাৰ চলিছে তাৰ নেক্সট চাম আমি এখন আৰু চুইফ্ট কেতিয়াৰ চুইফ্ট দাদা এখন আচ্ছা নেক্সট এখন হণ্ডা এইখন হণ্ডা চিটি হয় হয় মাইগ্ৰেশ্যন হৈছে আপোনাৰ হয় এইখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6 লাখ এইখনৰ অনটেবল নিগোচিয়েট হৈ যাব আচ্ছা 6 লাখ টকাত আৰু যদি আপোনালোকে ডিজেল নে পেট্ৰল দাদা পেট্ৰল এখন কেতিয়াৰ ৱেগনাৰ দাদা নেক্সট ৱেগনাৰ এখন অট'মেটিক হয় আপোনাৰ 2017 ৰ হয় হয় এইখন আপোনাৰ 310 আছে আস্কিং প্ৰাইচ এইখনৰ অনটেবল নিগোচিয়েট 3,10,000 টকা আপোনালোকে যদি আহে তেতিয়াহ'লে দাদাই কিবা এটা ডিছকাউণ্ট কৰাই দিব হয় আপোনাৰ ইকো ভেন কেতিয়া দাদা এখন 2019 ৰ হয় হয় গাড়ী এচি আপোনাৰ এখন হয় আস্কিং প্ৰাইচ আছে এইখনৰ আপোনাৰ 980 হয় কওক কিমান আছে এইখনৰ আপোনাৰ 2019 ৰ মডেল হয় হয়। 5 সিটাৰ এচি হয়। আস্কিং প্ৰাইচ আছে আপোনাৰ 390 এইখনৰ অনটেবল নিগোচিয়েট হৈ যাব এই চাই লওক 3,90,000 টকা 3,90,000 টকাত যদি আপুনি এখন ইকো ভেন এচি ল'ব বিচাৰে তেতিয়াহ'লে এখন চাব পাৰে এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে আপোনালোকৰ ঘৰত যদি কম সৰু ফেমিলি আছে নে কি কয় 8জন 10জন তেতিয়াহ'লে এই গাড়ীখন চাব পাৰে নিশ্চয় পাৰিব নেক্সট চাম আমি এখন আছে এল্টো দাদা কেতিয়াৰ এল্টো এখন এইখন আপোনাৰ 2019 ৰ হয় হয় এইখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3 লাখ হয়। অনটেবল নিগোচিয়েট হৈ যাব 3 লাখ টকা যদি আপোনালোকে দাদাৰ ওচৰত আহে তেতিয়াহ'লে দাদাই আৰু কিবা এটা ডিছকাউণ্ট কৰাই দিব নে কি কয় নেক্সট আপুনি উমনি ভেন দেখাব পাৰে হয় এখন কেতিয়াৰ উন্নিভন এইখন 16 ৰ হয় হয় এইখনৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 210 এইখনৰ নিগোচিয়েট হৈ যাব 2,10,000 টকা আৰু যদি আপোনালোকে আহে তেতিয়াহ'লে আৰু দাদাই ডিছকাউণ্ট কৰি দিব দাদা ফাইনেন্স হ'ব এখন গাড়ী ফাইনেন্স হৈ যাব আপোনালোকে যদি ফাইনেন্স কৰিম বুলি ভাবে ফাইনেন্সো কৰিব পাৰে
নেক্সট নেক্সট আপোনাৰ আৰ্টিকা এখন নেক্সট এখন আছে আৰ্টিকা। কেতিয়াৰ আৰ্টিকা এখন? 17ৰ হয়, হয় 2017। ইলেক্ট্ৰা মডেল। হয় এখন আপোনাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 480, এইখনো অন টেবল নেগোচিয়েট হৈ যাব, গাড়ী ধুনীয়া হয়। 4,80,000 টকা। যদি আপোনালোকে আহে আৰু দাদাই ডিছকাউণ্ট কৰি দিব নে কি কয়? হয় নিশ্চয় নালাগে, এইখনত এক্সিডেণ্টেল। দাদা আপোনাৰ ইয়াতে গাড়ী চালোঁ, হয় বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিব নেকি? হয়, আমাৰ এইটো বেহাৰবাৰী ট্ৰু ভেলু বিমলতা এজেঞ্চি, নিয়াৰ প্ৰাৰ্থনা অৰ্থপেডিক হস্পিটেল। হয়। ডিছক্ৰিপশ্যনত আপুনি মোৰ কণ্টেক্ট নাম্বাৰটো দি দিব, ভিউৱাৰ্ছে কণ্টেক্ট কৰিলে মই গোটেই ডিটেইলছখিনি আপোনাক জনাম। আপোনাক যদি ফোন কৰে আপুনি নিশ্চয় সহযোগিতা কৰিব। ঠিক আছে, থেংক ইউ দাদা।